এইখান হল মই দোকান দিছো মই অৰ্ডাৰ কৰিছিলো আৰু আহি বেছি কেনে আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলো অৱস্থা চাওক গাইস হুচেলে জানাই কিন্তু এইভাবে ভরে লৈছো আর উপায় নাই আসসালামু আলাইকুম এভরিওয়ান আশা কৰো আপোনালোক সকলে ভালে আছে আজি এটা নতুন ভিডিও লৈ আকৌ আপোনালোকৰ মাজত আহিছো আৰু জনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব মই ইফালে কিনবা আইছো বুট আজি বুট জিকা নহলা ভাবছিলো আজি বাহিৰতে ইফতাৰ কৰিম সেই বুলি বুট নিজি গালো মই কিন্তু নিকিতাৰ পিছত কলা ৰুমতে বানো কিবা এটা সেই কাৰণে ইফালে বুট নিবা আইছো এই ৰডত মোৰ গাটো যে কেনে লাগছে কিন্তু এই বেপাৰীটোৱে কেনেকা যে দোকানখন দি আছে ৰড খানত কিছুমান বস্তু বহুত ভাববা লাগা দে আৰু ইতে বাজি আছে 3:30 মই ডিউটিৰ পৰা আইছো একেবাৰে আহা নাই ইফতাৰি বানাবা কাৰণে আইছো ইফতাৰিখিনি বানে কানে লৈ যাও লগৰখিনিৰ কাৰণে আহি কেনে গাছা ধুলো মানে বহুত বেছি জলদি লাগছে মই আজি ভাবছিলো ইফতাৰি না বানাও এনে কিবা সিম্পল নাস্তা দি খাম আৰু কিন্তু নিকিতা কলা পোলা হলে বানাবা সেই কাৰণে বানাবা আহি গেলো দেৰিও হৈছে পুৰা দাউৰি লাগছে কিন্তু ভাবছো ভিডিওটো মই স্টাৰ্ট কৰো যাতে কমপ্লিট কৰিব পাৰো আৰু ইফালে লগৰজনী দিছে জাহা চাউল বেচেৰি এই চাউলে দি মই পোলা বানাও পোলা বানি লৈ যাও তাৰ কাৰণে ডিউটিত ইফালে মই কাটি লৈছো সব পিয়াজ নহৰু ইগলা কাটি লৈছো চাউলখিনি ধুই কেনে বহাই দিও সেই বানামাৰ বেলেগ একো নাবানাও গতিকে দেৰি নকৰা কৰি মই ষ্টাৰ্ট দিও দে আৰু ইফালে ৰজা বুলি ইগলা অৰ্ডাৰ কৰিছো যে আহি বেছি আৰু অৰ্ডাৰ কৰা আৰু নিকিতা ইফালে জালাৰ আচাৰ বনাইছে তাকে বানে থাকলে নহ'ব ভিডিও দেৰি হৈছে ইফালে ডিউটিও যাব লাগিব আৰু ইমান জলদিকে বানাবা নোৱাৰি যে অলপমান হাতত টাইম লৈ আহিব লাগে বহুত জলদি লাগছে হয় পোলাখিনি বহাই দিছো ভাজবা লাগব অলপ আৰু ইমান বেছি জলদি লাগছে সেইকাৰণে খুৰিমা ট্ৰিক এড কৰি দিছো অলপমান চেনি দি দিছো পিয়াজখিনি দিয়াৰ আগতে গৰম তেলত পিয়াজখিনি দিতে পটকে লাল হৈ গৈছে আৰু ইফালে দোকানৰ পৰা আনা বুট এখিনি দি দিও ঢালি ইফতাৰি বানাৰ প্লেনিং নাছিল কাৰণে ইমান বেছি জলদি লাগছে আৰু বস্তা ৰেডি করছু এই বস্তাখনৰ ভিতৰত কুকাৰটো ভৰাই লৈ যা উপায় নাই আৰু এই অৱস্থা হৈছে আৰু কিহত লৈ যাম খালি খানে হটকেছ নাই কুকাৰটো ডাইৰেক্ট এখানে ভিতৰত ভৰাম আৰু লৈ যাম এই হ'ল জীৱন কুকাৰৰ হুচেলটো যায় নাই এইভাবে লৈ যাম নেকি দেৰিও হৈছে একদম মোৰ এইভাবে লৈ যাওঁ যি হয় হ'ব দেখা যাব আৰু অৱস্থা চাওক গাইস হুচেলে জানাই কিন্তু এইভাবে ভৰাই লৈছো আৰু উপায় নাই হুচেলটো এৰা খাই আছে এইভাবে লৈছো আৰু ইখান গলে না কি নাজনো আর দে যি হয় হব আর এনেকে লৈছে উপায় নাই দেৰি হৈছে বহুত দেৰি হৈ গৈছে মোৰ ডিউটিৰ আৰু দেৰি হৈ যাব বাদ দি আৰু যি হয় হ'ব বস্তাখন অলপ পচাখান পাইছো পুৰা নকচাতে মই যাই পালি হ'ল ডিউটি চাহি চালামাত কুকাৰটো পচাব পাৰিলে হ'ব আৰু হালাত কুকাৰৰ যদি হুচেল জাকলৈকে মই ৰখা লাগে 12 বাজিব ইফতাৰৰ টাইম হোৱাত মই ইফালে ৰেডি কৰিলো ইফতাৰি গোটেইকেইটাৰ কাৰণে আৰু লগৰজনী আনছিল ঘৰৰ পৰা পাতি চেপ্তা পিঠা মইতো এনেও পিঠা ভাল পাওঁ তাতে আৰু ইফতাৰত আজি পিঠা পাইছো মোক কাই মাতে মই বাকি কিছু নাখায় তাৰ পিছত আমি আইলো মাছ কিনবা আইলো নে কি হ'ব মাছৰ দোকানীটোৱে মাছৰ দামে এৰি নেদলা ইমান দাম কৈছে তাতকে আমি মঙ্গলবাৰৰ বাজাৰত কমতে পাম তাৰ পৰা লৈ আহিম আজিৰ কাৰণে কণীয়ে জিন্দাবাদ তাৰ পিছত সবজি অলপ লবা লাগা আছিল হেখনি লৈ ললো আৰু ইফালে পেহি ভিডিও কল করছে কারণ আজি হল কাকাৰ জন্মদিন সেই কাৰণে কাকাক মাতছে পেহি হাততে আৰু এই স্পেশাল দিনটোতে কাকাই আজি হিয়াৰ বেস্ট গিফট পাইছে মানে আজি হিয়াৰ ফাৰ্মাসিষ্টৰ লাইসেন্স কান হল পেহি মনে মনে কেক আনি থৈ দিছে আমাৰ ঘৰতে সাৰপ্ৰাইজ চলেয়ে ইফালে হি আহি কানে চাওকচোন হিয়াৰ ৰিয়েকশনটো একবাৰ দে হ্যাপি বাৰ্থডে থ্যাংক ইউ মই উইশ নকৰো
আৰু আমাৰ ঘৰত মাষ্টাৰ চেফৰ অভাৱ নাই পেহী জেঠিয়াম্মা চানা পাপা সব এটা মাষ্টাৰ চেফ পেহী কি বনাইছে দেখি আছে বেলেগ একো নহয় আমাৰ লালাজ ফেলে আছে দূৰৰ পৰা খাই দেখে পিডিএফ মানে দিবি আপলোড দি ডিউটিৰ পৰা আহি পালোঁ ফ্ৰেছ হোৱা নাই আৰু কিনো ফ্ৰেছ হ'ম গা ধুই গৈছোঁ অলপ আগতে ভৰি হাতখন ধুম আৰু মই এখন দোকান দিছোঁ দোকানখন দেখি আছোঁ এইখন হ'ল মই দোকান দিছোঁ এগিলাখান চব এতিয়া মই জাগাৰ বস্তু জাগাত মানে ঠিকানা লগাওঁ য'ত যি বস্তু থ'ব লাগে থৈ লওঁ দোকানখন মানে ওলালোঁ এটা ফটো মাৰিবৰ কাৰণে ফটো এটা মাৰি ল'লোঁ এতিয়া থৈ দিওঁ আৰু এই চব গোটেইখিনি মানে মই ভাল পোৱা বস্তু আৰু যোনগিলা মই সদায় মানে খাই থকা যায় ৰুমত থাকিলে এতিয়াতো ৰজাই আছোঁ দিনত খাব নোৱাৰিম ৰাতি আহি কেনে খাব লাগিব যদিহে ইচ্ছা যায় দিনটো নাখাকে থাকি ৰাতি খাব ইচ্ছা নাযায় হ'লেও আৰু এইফালে মাইনাই পানী খাই আছে মাইনাৰ পৰা বেমাৰ আৰু জ্বৰ কাহ চৰ্দি ইগলাটো আছে ঠিক কৰবা সদায় সিখান বিচনাত সেই অৱস্থা হৈয়ে থাকিব আমাৰ ভালে নিকিটা মানে আছে ভাত কি বনাবা আজি কণীৰ দম আৰু দালি বইল আৰু দালিতে কুকাৰত একেলগে দি দিছে টিফিনত এক গলিত 2 চিকাৰ তুমি ৰান্ধা দেই তুমি ৰান্ধা মই কি আছা না মই ভিডিঅ' কণ্টেণ্ট বিচাৰি আছোঁ তোৰ পৰা কণ্টেণ্ট লাগে কৰ কিবা এটা ফেলা নাগে দে নিকিতা এইটো কি কৰি ফেলা সিফালে লাগে দিছোঁ পুৰা ৰান্ধাত লাগে দিছোঁ মানে কি তাই ৰান্ধবা গৈছে আৰু মই ডিউটিতে কৈছোঁ যে তই ৰান্ধবি আৰু মই ৰুমটো চাফা কৰিম ইমান জাগালি বাটা দিছে সেই বাটা দি অৱস্থা নোহোৱা হৈছে ৰুমৰ চবফালে বালা মই অলপ চলপ চাফা কৰিছোঁ আৰু অলপ চলপ চাফা কৰিব আছোঁ এখানে চাফা কৰি দিওঁ আৰু মই এই বস্তুটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব আছোঁ মানে নামাজ পঢ়ি ল'বৰ কাৰণে বহুত বেছি ভাল দেখি আছোঁ আমাৰ বিশেষকৈ নামাজ পঢ়িলে হাত ওলা প্ৰব্লেমটো থাকেই হিজাবখন ইমান ধুনীয়া হাত চালাখন নলে আৰু হাতত দিয়া ধুনীয়াকৈ আছে আৰু যাতে হাতখন নলে তাৰ কাৰণে কম্বো আছিল এইটো এটা আৰু এটা ব্লেক আছে লিংকটো লাগে যদি শ্বেয়াৰ কৰি দিম আৰু মই অৰ্ডাৰ কৰিছিলোঁ আৰু আহি পাইছোঁ সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ বহুত ভাল কিন্তু দেই নামাজ পঢ়ি ল'বা বিৰাট ভাল বাহিৰত কোনিবা কি কাইজা লাগছে আৰু আমাৰ এইটো বাস্তা কিয়া চাচোন কেনেকৈ চাই আছে কাইজা শব্দ পাইছে না পানা আগে গৈছে চাবা কাৰণে তাই একবাৰ পাকঘৰৰ খিৰিকীখন দি গৈছে সিফালে দেখা নাপালা সেইকাৰণে এইবাৰ ইফালে আহিছে চাবা তাইক ক'লে কি হ'ল ময়ো সেই কাইজা চাই ভাল পাওঁ এতিয়া যাওঁ মই যাওঁ নেকি বাহিৰত দি চাই আহোঁ যাবা সিফালে যাবা কাইজাখন চাওঁ ৰ হয় হ'ব দে মাৰ হ'ব দে তাতে আছে চা ভালকৈ তাতে থৈ দিছোঁ দে বাহিৰত যে কাইজা লাগি আছে কৈ আছে জুকেগা নেই কি হ'ব কাইবা লাগছে কি ডাইলগ মাৰি আছে জুকেগা নেই এতিয়া প্ৰায় 11টাই বাজে ভাত চাত খাই ল'লোঁ আৰু বিছনাত উঠিছোঁ বাগাত দিবা কাৰণ পাছত উঠবা লাগিব সেইকাৰণে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ লগ পাই আছোঁ নেক্সট ভিডিঅ' তেতিয়ালৈকে খুদা হাফিজ